এতিয়া ৰাতিপুৱা 8:30 বাজিছে। ৰাতিপুৱা 5টা মানত 5:30 এটা ভিডিঅ' বনাইছিলোঁ, যেনেকুৱা আছিলে কুঁৱলী, ঠিক তেনেকুৱা সেই ভিডিঅ'টোৰ লগত এই ভিডিঅ'টো সংযোগ কৰিম। চাব আপোনালোকে ভিডিঅ'টো। আজি প্ৰথম কুঁৱলী পৰিছে এইবছৰ, চ' ভিডিঅ'টো বনালোঁ। এতিয়া ৰাতিপুৱা 5:20 বাজিছে। চব কুঁৱলী, ইমান কুঁৱলী। আজি অলপ সোনকালে সাৰ পাই গ'লোঁ, ভাবিলোঁ মৰ্ণিং ৱাকত যাম, কিন্তু কুঁৱলীৰ অৱস্থা চাই পিছত আৰু যাবৰ মন নগ'ল। এওঁ ওলাই গৈছে অৱশ্যে, এওঁৰ লগত যোৱাজনীয়ে মাতি আছে যাব লাগে, গতিকে গ'ল। ইমান কুঁৱলী, ধান জমা কৰিছে, আজি হয়তো মৰণা নামাৰিব। চাইছে কুঁৱলীৰ অৱস্থা। এইটো মোৰ ঘৰ। নাই, একোৱে দেখা নাযায়, অকল কুঁৱলী কুঁৱলী। বছৰৰ প্ৰথম কুঁৱলী আজি। ৰাস্তাত যাওঁ, অলপ পোহৰ হোৱা নাই, এন্ধাৰী এতিয়াও। ৰাস্তাত চাওঁ কেনেকুৱা কুঁৱলী বা পথাৰৰ পিনে। এইখিনি দেখাই আছিলোঁ ঘৰৰ পৰা। ৰাস্তাত মানুহ এজনী খোজকাঢ়িছে, মৰ্ণিং ৱাক অলপ। এইটো ৰাস্তা কুঁৱলী যথেষ্ট। পথাৰৰ পিনে যাওঁ। পথাৰ চাওক, বৰষুণৰ নিচিনা লাগিছে। কুঁৱলী কুঁৱলী কুঁৱলী, বগাসকল। ইমান কুঁৱলী দিছে আজি, কুঁৱলী পৰিছে, একোৱে দেখা ধৰিব নোৱাৰি ক'ত কি হৈ আছে। এই পথাৰৰ মাজত এটা ঘৰ অলপ তৰাৰ নিচিনা লাগিছে, দেখা নাযায় আজি। এনেই ৰাস্তাৰ পৰাই দেখা যায়, আজি দেখা পোৱা নাই। এইপিনে চাওঁ, পথাৰৰ পিনে যাওঁ, গৈ কি দেখা যায়। পথাৰতো একোৱেই ওচৰৰ এইখিনি দেখা নাযায়, এনেই পোহৰ থাকে এইটো সময়ত, আজি নাই। মোৰ বাৰী এইটো, ইয়াত এইখিনি হৈছে মাটি, বেটি কটা নাই, বেটি বনোৱা নাই, বনাম। এয়া চাওক পথাৰৰ দৃশ্য। অকল কুঁৱলী কুঁৱলী। একচুৱেলি গাঁৱৰ মজা এইটো, কুঁৱলী পৰিলে মজা লাগে, কিন্তু ঠাণ্ডাও লাগে যথেষ্ট। টাউনত থকা মানুহে এই আমেজটো নাপায়, আমাৰ গাঁৱৰ মানুহে যোনটো আমেজ পায়। এইটো এতিয়া সম্পূৰ্ণ পথাৰ। এয়া একো দেখা নাযায়, ইমান কুঁৱলী পৰিছে। যিপিনে চাই কুঁৱলী কুঁৱলী। এইটো খেতিত, আমাৰ পথাৰত চবতকৈ বেছি ধান হোৱা খেতি পথাৰ এইটো আছিলে, খেতিডৰা। ধান দাই জমা কৰি ৰাখিছে, আজি লৈ যাব চাগে। চবতকৈ পথাৰৰ ভিতৰত চবতকৈ বেছি ধান এইটো খেতিতেই হৈছিলে। মই চাইছিলোঁ, এটা সৰু ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত আছে এইখিনি। ওচৰৰ পৰা 5:30 হৈ গ'ল, এতিয়ালৈকে একো পোহৰ নাই। তাৰমানে ঠাণ্ডা পৰিছে আৰু এতিয়া ঠাণ্ডাৰ দিন। এইটো ঘৰ, মোৰ আগৰ ভিডিঅ'টো দেখাইছোঁ, এই ঘৰটো। ইয়াৰ পৰা ধৰিলে আৰু এটা ঘৰ পথাৰৰ মাজত বনাইছে, দুখীয়া মানুহ। এইটো অঞ্চলৰ বেছিভাগ দুখীয়াই মানুহ। এইটো এটা অৰিজিনেল, এই পুৰণা ঘৰ এইটো। মোৰ ঘৰ দেখা নাযায়, এই অলপ অলপ দেখা যায়। বলক যাওঁগৈ। একচুৱেলি মোৰো ঠাণ্ডা লাগি আছে, ভয় লাগি আছে, চৰ্দি কাহ হয় বুলি। এনেও কাহ হৈ আছে, কেইদিন চৰ্দি হৈ আছে। ৰাতিপুৱা সোনকালে উঠিব লগা হয়। মোৰ কিছুমান পোহনীয়া জন্তু আছে, জীৱ আছে, এইখিনিক এৰিব লাগে, যেনে মুৰ্গী, ছাগলী এইবোৰ আছে। অলপ সোনকালে উঠোঁ আৰু কেতিয়াবা মৰ্ণিং ৱাকত যাওঁ। আজিকালি নোযোৱা হ'লোঁ, কুঁৱলী পৰে বুলি। ইমান কুঁৱলী পৰিছে আজি।
দেখা পাইছে কুঁৱলী কুঁৱলী কাৰেণ্টৰ তাৰ এটা ঘৰ মোৰ ঘৰৰ চিধা পিছফালে বনাইছে দুটা ঘৰ পানী জমা হৈ আছে পথাৰত গৈ দেখা নাযায় ঘৰৰ পিনে যাব মোৰো ঠাণ্ডা লাগি গৈছে হাতত ঠাণ্ডা লাগিছে বেছি হাত ঠাণ্ডা হৈ গৈছে মোবাইল ধৰি ৰাখোঁতে অলপ অসুবিধা পাই আছোঁ গতিকে যিমান সোনকালে যাব পাৰোঁ ঘৰত যাম ৰাস্তাত মানুহ নাই এনেই এইটো সময়ত ৰাস্তাত মানুহ থাকেই 2-4জন মৰ্ণিং ৱাকত ওলাই যায় আজি যোৱা নাই আজি ইও গৈছে আৰু ইৰ লগৰ এজনী গৈছে বেলেগক দেখা নাই মই ইমানকি মই নিজেই যোৱা নাই ৰাস্তাটো অলপ দেখুৱাম ৰাস্তাটো খালী মানুহ নাই এইটো ৰাস্তা আৰু এইটো চাইডতো নাই মানুহ ঘৰৰ ওচৰৰ মানুহ এজনী খোজকাঢ়ি আছে ইফালে ইফালে গৈ আছে আৰু অলপ আগুৱাই যাওঁ আজি চবতে কি খালী চব কোনো মানুহ নাই অকল নিয়ৰ এইটো দোকান ঘৰৰ লগৰ দোকান এইটো বাবুলৰ ঘৰ এইটো দোকান আছিলে মন কৰি দিলে আজিকালি নাই এইটো এটা ফেক্টৰী ষ্টিল ফেক্টৰী ইয়াৰ দাম মৰণা মাৰিব জমা কৰি ৰাখিছে এইটো হোটেল বনাব বোলে আমাৰ কৈছে গাঁৱলীয়া হোটেল চাহৰ হোটেল বনাব ট্ৰান্সফৰ্মাৰ শব্দ হৈ আছে এইটো এটা সৰু ব্ৰইলাৰ ফাৰ্ম একচুৱেলি আনি ৰাখি বিক্ৰী কৰি দিয়ে ৰাতি আনে দিনত বিক্ৰী কৰি দিয়ে এইটো আমাৰ LP স্কুল যোনটো দেখা গৈ আছে গাঁৱৰ LP স্কুল মই দেখাম গোটেইখিনি গাঁৱৰ দৃশ্যটো দেখাইছোঁ অকল খালী আমি 4-5জনৰ বাহিৰে বেলেগ কোনো উঠা নাই এইটো এটা ৰাস্তা পিছপিনেও মানুহৰ ঘৰ দুৱাৰ আছে এইটো LP স্কুল বাউণ্ডাৰী মাৰা আছে LP স্কুলৰ গেট খোলা আছে এতিয়া পিছপিনে একচুৱেলি মছজিদ আছে মানুহ নামাজত যায় গতিকে খুলিছে আৰু খুলি দিছে এইটো স্কুল এইটো এটা সৰিয়হৰ তেলৰ ফেক্টৰী হয় তেলৰ মিল আছে ইয়াত ছাপ্লাই দিয়ে গোটেই নগৰতে ছাপ্লাই হয় তাত তেল ৰাস্তা মুঠতে গোটেইখিনি খালী মোৰ নাক বন্ধ হওঁ অৱস্থা গতিকে ঘূৰি যাওঁ আৰু ল'ৰা ছোৱালী অকলে আছে ঘৰত এইটো এটা দোকান চ' ভিউটো চালে আজি ৰাতিপুৱা কিমান কুঁৱলী পৰিছে ভিডিঅ'টো ইমানতে সামৰোঁ